নমস্কাৰ, মই মোৰ চেনেল এছআৰ ব্লগ মাইনুলে আপোনালোক সকলোকে স্বাগতম কৰিছোঁ। আৰু আজি এটা ৰেচিপি বুলি নহয়, আজি মই দুপৰীয়া ভাত সাজ কেনেকৈনো বনালোঁ আৰু একদম চিম্পুলকৈ বনাইছোঁ। চিম্পুল যদিও একেবাৰে সোৱাদ লগা, এটা বেলেগ সোৱাদত বনাইছোঁ মই ৰাজমাহ। সেইকাৰণে ভাবিলোঁ আজি আপোনালোককো দেখুৱাই দিওঁ। আপোনালোকে চাগে তেনেকৈ বনাই খায়েই, আৰু যিসকলে খোৱা নাই তেনেকৈ এদিন খাই চাব পাৰিব আৰু চাবচোন মই কেনেদৰে বনাইছোঁ। কিন্তু বহুত সোৱাদ লগা হয় আৰু বহুতেই সোৱাদ লগা হয়। সেইকাৰণে মই ভাবিলোঁ আৰু আপোনালোকৰ আগত আজি দুপৰীয়াৰ ভাত সাজত কি বনালোঁ আৰু ৰাজমাহখন মই কেনেকৈ বনালোঁ তাকে মই আজি আপোনালোকৰ আগত দেখুৱাম। আহক। আজি মই বনাম টেষ্টি ৰাজমাহৰ লগত কি লৈছোঁ আপোনালোকৰ আগত দেখুওৱাৰ আগতে মই ৰাজমাহত দিম আজি একদম টেষ্টি তেতেলীৰে বনোৱা ৰাজমাহ। আপোনালোকে খাইছেনে? আজি মই আপোনালোকক দেখুৱাম তেতেলী দিয়া ৰাজমাহ কেনেদৰে মই টেষ্টি কৰি বনাই খাম। আৰু ৰাজমাহৰ কাৰণে এয়া মই লৈছোঁ ৰাজমাহ, ভালদৰে গোটেই ৰাতি মই তিয়াই থৈছোঁ আৰু ধুনীয়াকৈ আমাৰ কোমলি গৈছে ৰাজমাহ। দেখিছেনে একদম ফুলি আছে। এয়া ৰাজমাহ, লগত লৈছোঁ এটা আলু আৰু দুটা বিলাহী। তেতেলী দিলেও বিলাহীটো মই দিওঁৱেই, কাৰণ বিলাহীৰ এটা সুকীয়া সোৱাদ আছে যিয়ে একদম ধুনীয়া সোৱাদ লগা কৰি তোলে। আৰু লগত মই এটা লৈছোঁ পিঁয়াজ আৰু এইকেইটা ৰঙা একদম জলকীয়া আৰু অকণমান আদা আৰু অকণমান নহৰু। আৰু মছলাৰ ভিতৰত লৈছোঁ, বেছি মছলা লোৱা নাই, তেজপাত লৈছোঁ এয়া, আৰু এইকেইটা লৈছোঁ আমাৰ লং, আৰু এই দুটা লৈছোঁ ইলাইচি। ইমানেই আমি ৰাজমাহত ইউজ কৰিম। তাৰপিছত অকণমান ধনিয়া পাউডাৰ বা কিবা দিম। মই বনাওঁতে আপোনালোকক দেখুৱাই দিম। আজি বহুত ফটাফট খানা বনাই আজি মই দেখুৱাম আপোনালোকৰ আগত। এয়া মোৰ ৰাজমাহটো বনামেই, তাৰ লগত মই আৰু এটা বস্তু বনাম আজি ভাত খাবলৈ। এয়া হৈছে লাল শাক দেখিছে নহয়, ৰঙা শাক বুলিও কয়, লাল শাক বুলিও কয়। এয়া আনি থোৱা কেইবাদিনো হ'ল, ফ্ৰিজতে আছে, মই বনাব পৰা নাই। আজি ভাবিছোঁ ছানডেৰ দিনা একদম ধুনীয়াকৈ চব বনাই খাব লাগিব, আৰু লগতে মই আপোনালোককো দেখুৱাই যাম। চাই থাকিব দেই। এয়া আমাৰ কুকাৰ গৰম হৈ গ'ল আৰু মিঠাতেল অকণমান দি দিছোঁ। মিঠাতেল গৰম হোৱাৰ লগে লগে তাত মই দি দিম অকণমান পাঁচফোৰণ দিলে খাবলৈ বহুত টেষ্টি হয়। এয়া পাঁচফোৰণ দি দিলোঁ। পাঁচফোৰণ ফুটাৰ লগে লগে ইয়াত দি দিলোঁ মই পিঁয়াজ। এয়া পিঁয়াজো দি দিছোঁ ধুনীয়াকৈ, আৰু মই এতিয়া লৰাই দিম। এয়া পিঁয়াজৰ লগে লগে মই এয়া নহৰু আৰু আদা এয়াও মিলাই দিছোঁ। এয়া অকণমান ভাজি ল'ম ধুনীয়াকৈ। নহৰু পিঁয়াজ আদা ধুনীয়াকৈ ভাজি ল'লে সোৱাদটো বহুত ধুনীয়া লাগিব। এয়া ভাজ খাইছে আৰু অকণমান ভাজি ল'ম। আৰু ইয়াতে আমি দি দিওঁ অকণমান হালধি পাউডাৰ। মই তেলতে হালধি দিওঁ, তেতিয়া হালধিৰ সোৱাদটো আৰুৱে ভাল লাগি যায়। এয়া আৰু লগতে আমি নিমখো দি দিওঁ। এয়া নিমখ এচামুচ, সোৱাদ অনুসৰি নিমখ এচামুচো দি দিলোঁ, আৰু মই মিলাই দিছোঁ ধুনীয়াকৈ, একদম বঢ়িয়াকৈ মিলাই দিছোঁ। আৰু অকণমান জালুক দি দিওঁ। জালুকটো দিলে ৰাজমাহত খাবলৈ, আজি অলপমান মছলা বনাইছোঁ দেই ৰাইজ। এয়া অকণমান জালুক দি দিলোঁ মই। জালুক দিয়াৰ পাছত আৰু এয়া মোৰ গোটা মছলা ইলাইচি আৰু লং, তেজপাত এয়াও মই ইয়াতে দি দিলোঁ। আৰু তাৰপিছত মই দিম মছলা অকণমান ধনিয়া এচামুচ। এয়া ধনিয়া এচামুচ মই দি দিছোঁ। ধনিয়া দিলে খাবলৈ বহুত ধুনীয়া হয়, একদম খাবলৈ সোৱাদ লগা হয়, সোৱাদটো বাঢ়ি যায়। আৰু চব মছলা মই তেলত একদম মিলাই দিছোঁ একেবাৰে। এয়া দেখিছেনে ধুনীয়াকৈ আমাৰ মছলা মিলি গ'ল, চব হৈ গ'ল। এতিয়া মই এয়া বিলাহী যে থৈছিলোঁ সেইখিনি দি দিলোঁ। ইয়াতে বিলাহী দি দিছোঁ। গেছটো অকণমান কমাই দিম। এয়া হৈ গ'ল। আৰু লগতে মই এয়া ৰাজমাহ যে এয়াও দি দিছোঁ।
আজি একদম পটাপট খানা বনাম এফালে যাব লগাও আছে আৰু সেইকাৰণে পটাপট খানা বনাই খাই ফুৰিবলৈ যাব লাগিব সেইকাৰণে সোনকালে বনাইছোঁ কুকাৰত বনালে সোনকালে হয় দেখিছেনে একদম বঢ়িয়াকৈ মিলাই দিছোঁ অকণমান তাৰপিছত এই আলু কেইটুকুৰাও মই ইয়াতে দি দিছোঁ এতিয়া ইয়াত পানী মিলাই দিওঁ পানী মই ৰাজমাহখিনি ডুব যোৱাকৈহে দিছোঁ বৰ বেছি দিয়া নাই একেবাৰে কমো দিয়া নাই দেখিছে নহয় একদম ধুনীয়াকৈ আমাৰ হৈ গৈছে একদমেই কিমান ধুনীয়া গন্ধ আহিছে এতিয়া আমাৰ এয়া হৈ গ'ল আৰু এয়া যে ইমলিখিনি দেখিছে এতিয়া নিদিওঁ মই পিছত দিম এইখিনি অকণমান গৰম পানীত তিয়াই থৈ দিম মই আৰু এয়া এইপিনে আমাৰ হৈ গ'ল বেছি কৰি দিছোঁ আৰু আমাৰ জলকীয়া দি দিছোঁ এতিয়া ধুনীয়াকৈ হৈ গ'ল এতিয়া মই গেছৰ কুকাৰৰ ঢাকোনখন ধুনীয়াকৈ মাৰি দিম মাৰি 5টামান চিটি আহিবলৈ দিম 5টা চিটি অহাৰ পিছত আকৌ আপোনালোকক মই দেখুৱাম একদম চিম্পুল ফটাফট হ'ব এয়া আমাৰ কেৰাহী গৰম হৈ গ'ল এতিয়া মই ইয়াতে অলপ মিঠাতেল দি দিছোঁ এয়া মিঠাতেল দিয়াৰ পিছত এয়া মই পিঁয়াজ দি দিওঁ অকণমান নহয় 2টা পিঁয়াজ মই দিছোঁ এয়া পিঁয়াজখিনি অকণমান মই ভাজি ল'ম পিঁয়াজ মই 2টা এইকাৰণে দিছোঁ অকণমান পিঁয়াজ মই আলু পিটিকাৰ কাৰণে থৈ দিম আলু পিটিকাত এনেদৰে ভজা পিঁয়াজ অকণমান দিলে খাবলৈ বহুত সোৱাদ লগা হয় আপোনালোকে খাইছেনে কেঁচা পিঁয়াজ দিলে খাবলৈতো ভাল লাগেই কিন্তু এনেকৈ অকণমান ভাজি লৈ মিঠাতেলত ভাজি লোৱা পিঁয়াজ দিলেও খাবলৈ বহুত ভাল লাগে সেইকাৰণে মই ইয়াৰে অকণমান বাতি এটাত থৈ দিম আৰু আলু মই ভাত এইপিনে হৈ গ'ল সেইটো কুকাৰত ভাতো হৈ গ'ল মোৰ ৰাজমাহ হৈ গ'ল এতিয়া আৰু শাক ভাজিম আজি বহুত পটাপট বনাইছোঁ খানা মই একদম জল্দি বনাইছোঁ এয়া পিঁয়াজো আধা ভজা হৈ গ'ল দেখিছেনে এতিয়া মই কি কৰিম এয়া বাতি এটাত অকণমান থৈ দিওঁ ইয়াৰ পৰা উলিয়াই এয়া পিঁয়াজ মই আলু পিটিকাত দিম কেঁচা জলকীয়া আৰু এয়া পিঁয়াজ দিলে বহুত ধুনীয়া লাগে এয়া মই অকণমান থৈ দিলোঁ আৰু বাকী অকণমান এয়া ইয়াত আছে আৰু ইয়াতে এয়া নহৰু আৰু আদা অকণমানো দি দিছোঁ বাকী একো মছলা নিদিওঁ মই জিৰা ধনিয়া একোৱেই নিদিওঁ অকল পিঁয়াজ আৰু নহৰু দি মই মানে আজি লাল শাককণ ভাজিম আৰু অকণমান কিন্তু মই বিলাহী দিম বিলাহীৰ সোৱাদে বেলেগ বিলাহী আৰু আলু দিলে চব বস্তুৰ সোৱাদটো বঢ়াই দিয়ে সেইকাৰণে মই অকণমান ইয়াত এটা বিলাহী দি দিছোঁ আৰু এতিয়া মই এয়া নিমখ দি দিছোঁ অকণমান আৰু হালধিও লগতে দি দিওঁ এয়া হালধিও দি দিলোঁ চব হৈ গ'ল ধুনীয়াকৈ এতিয়া মিলাই দিছোঁ ভালকৈ এয়া আৰু এতিয়া আমাৰ এয়া শাকত মই সৰু আলু এটা মই কাটি দিছিলোঁ এতিয়া মই এয়া শাকখিনিও দি দিছোঁ এয়া ধুনীয়াকৈ হৈ গৈছে দেখিছেনে ধুনীয়াকৈ মিলাই দিম মই তেল শাক চব ভালদৰে এই শাকৰ ভাজিকণ খাবলৈ বহুত ধুনীয়া হয় লাল শাকটোৰ যদিও বেছি সোৱাদ নাই তাত আলু এটা আৰু এনেকৈ বিলাহী এটা দি যদি ভজা যায় অকণমান তেল সৰহকৈ দিব লাগিব আৰু পানী মই নিদিওঁ ইয়াত পানী একেবাৰে নিদিওঁ একেবাৰে কম গেছত বনাম ধুনীয়াকৈ খাবলৈ মানে বহুতে সোৱাদ লাগে তেতিয়া এয়া দেখিছে নহয় একদম ধুনীয়াকৈ হৈ গৈছে আমাৰ এতিয়া মই গেছটো বেছি হৈ আছে গেছটো মই চিম কৰি দিম এয়া এতিয়া মই গেছটো কৰি দিলোঁ চিম আৰু
এয়া ঢাকোনখন মই লগাই দিছোঁ আৰু অকণমান 5 মিনিটমান লাগিব হওঁতে একদম খাবলৈ ধুনীয়া হয়। পানী অকণমানো নিদিওঁ, ভাপতে সিজি থাকিব, বহুত ধুনীয়া লাগিব। আৰু একেবাৰে শেষতহে মই আপোনালোকক দেখুৱাম আৰু মাজে মাজে অকণমান মই লৰাই দিম বাৰু। এয়া আমাৰ শাক ভাজি হৈ গ'ল। মই ঢাকোনখন দাঙি চাইছোঁ, এয়া দেখিছেনে ইমান ধুনীয়াকৈ হৈ গৈছে। এয়া চাওক, একদম তেল ওলাই গৈছে, পানী দিয়া নাছিলোঁ নহয়, ভাপতে সিজি একদম ধুনীয়া হৈ গৈছে একেবাৰে। এয়া চাওকচোন কিমান ধুনীয়া লাগিছে ন। এয়া খাবলৈ বহুত টেষ্টি হয় এনেকৈ লাল শাক বনালে, ৰঙা শাকটো বনালে। এতিয়া আমাৰ ইয়াৰ শাক হৈ গ'ল। এতিয়া মই এয়া ঢাকি থৈ দিওঁ আৰু মই আপোনালোকক দেখুৱাম এতিয়া ৰাজমাহখিনি হৈ গ'ল। মই কুকাৰটো থৈ দিছিলোঁ তলত। এয়া চাওকচোন, মই এতিয়া ঢাকোনখন খুলি দেখুৱাইছোঁ আপোনাক। ঢাকোন খুলিব পৰা হৈ গ'ল। এতিয়া এইখন হাতাই দি দিছোঁ, একো নহয় বাৰু। এয়া আমাৰ ধুনীয়াকৈ ৰাজমাহ সিজি গ'ল চব। এয়া দেখিছেনে, এয়া একদম ধুনীয়াকৈ আমাৰ ৰাজমাহ সিজি গ'ল। এতিয়া মই ইয়াত গেছটো জ্বলাই দিওঁ। এয়া গেছটো জ্বলাই দিছোঁ আৰু ইয়াত এতিয়া মই এয়া তেতেলীৰ পানীখিনি যে থৈ দিছিলোঁ, এয়া তেতেলীৰ পানীখিনি মই ইয়াত মিলাই দিছোঁ, অলপ মিলাই দিলোঁ। অকণমান খাই চাম বাৰু টেঙা হৈছে নাই। যদি টেঙা কম হয় সেই থকাকণো মই মিলাই দিম। এয়া ধুনীয়াকৈ আমি মিলাই দিলোঁ। এতিয়া এয়া দেখিছেনে একদম ধুনীয়াকৈ অলপ ভালকৈ অলপ ঘুটি দিছোঁ, তেতিয়া একদম তৰিখন ধুনীয়া হ'ব। এয়া হৈ গ'ল। আৰু মই ইয়াত আৰু এটা বস্তু মিলাম, একদম মানে বহুত ধুনীয়া সোৱাদ লগা হয় সেই বস্তুটো মিলাবলৈ। সেই বস্তুটো কি জানেনে, এইটো হৈছে মেগী মছলা পেকেট, 5 টকা লয়। এইটো যদি মই মিলাই দিওঁ, বেলেগ একো মছলা মিলাবলৈ মানে নালাগে আৰু। আমাৰ ল'ৰা ছোৱালীয়েও বিৰাট ভাল পায় এইটো মছলা পেকেট মিলাই দিলে, মোৰো ভাল লাগে। গৰম মছলা বা মিট মছলা ইয়াত মিলাই এই সময়ত মই সেইবোৰ একো নিমিলাওঁ আৰু মোৰ ওচৰত নাথাকেও বেছি। ঘৰত বনোৱা মছলা থাকে, নতুবা মই এই মেগী মছলা পেকেটটো মিলাই দিওঁ ইয়াতে। আৰু তাৰ লগতে মই আৰু এটা বস্তু মিলাই দিম। খাবলৈ ভাল হোৱাৰ লগতে আমাৰ বস্তুখন অকণমান দেখিবলৈও ধুনীয়া হ'ব লাগে, নহয়নে? সেইকাৰণে মই কালাৰৰ কাৰণে এয়া আধা চামুচ কাশ্মীৰী লাল মিৰ্চ মিলাই দিলোঁ। হৈ গ'ল। এতিয়া আমাৰ ধুনীয়াকৈ আকৌ এবাৰ মই ভালদৰে মিলাই দিওঁ, একদম বঢ়িয়া হ'ব। এইয়া একদম দেখিছেনে কিমান ধুনীয়া হৈছে। এতিয়া অলপমান ডাঠ যেন লাগিছে। আমি কি ভাতৰ লগত খাম, সেইকাৰণে অকণমান পনীয়া হ'ব লাগিব। মই অকণমান পানী মিলাই দিওঁ। অকণমান মই পানী মিলাই দিলোঁ। এতিয়া ভাল ধৰণে মিলাই দিলোঁ। এয়া দেখিছেনে ধুনীয়াকৈ হৈ গৈছে আমাৰ। এতিয়া আমি কি কৰিম, অলপ দেৰি উতলিবলৈ দিম। গেছৰ চিটি নলগাওঁ, কাৰণ ধুনীয়াকৈ আমাৰ ৰাজমাহ সিজি গৈছে। আৰু যদি চিটি লগাওঁ একদম পেলপেলীয়া হৈ যাব। ঢাকোনখন মই এনেই ওপৰতে এনেকৈ দি থৈছোঁ, খালি 2টামান উতল দিয়াৰ পিছত আমাৰ ৰাজমাহ হৈ যাব। তাৰপিছত মই ধনিয়া মিলাই দিম, একদম ধুনীয়াকৈ হৈ যাব। এইয়া দেখিছেনে আমাৰ ধুনীয়াকৈ ৰাজমাহ একদম উতলি গ'ল। মই গেছটো কম কৰি দিছোঁ এতিয়া। এইয়া চাওকচোন ইমান ধুনীয়াকৈ হৈ গৈছে। অকণমান পনীয়া কৰি থৈছোঁ, কাৰণ মই কৈছোঁৱেই কি বুলি কয়, ভাতৰ লগত খাম। আৰু অকণমান দেৰি উতলিবলৈ দিম। আৰু এতিয়া মই অকণমান চেক কৰি লওঁ টেঙা নিমখ হৈছেনে নাই। আৰু যদি হোৱা নাই, অকণমান টেঙা থৈছোঁ যে মিলাই দিম অকণমান। একদম বঢ়িয়া হৈছে। আৰু অকণমান উতলাই দিম, তেতিয়া গাঢ়া হ'ব। মেগী মছলাৰ কি ধুনীয়া সোৱাদ আহিছে। মেগী মছলাৰ সোৱাদ বহুত ধুনীয়া আহিছে। আৰু অকণ ধনিয়া মিলাই দিছোঁ। ভালদৰে লৰাই দিওঁ। বহুত টেষ্টি হৈছে কিন্তু দেই, একদম বঢ়িয়া। এতিয়া মই গেছটো অফ কৰিয়ে দিওঁ, কাৰণ ঠাণ্ডা হৈ গ'লে অকণমান ডাঠ হৈ যাব। গেছটো অফ আৰু ঢাকোনখন অকণমান ওপৰতে এনেই লগাই থৈছোঁ। এতিয়া মোৰ ৰাজমাহ হৈ গ'ল। আৰু আপোনালোকক মোৰ আজি ভাতৰ সাজটো মই কেনেকৈ খালোঁ ধুনীয়াকৈ সজাই মই দেখুৱাম। আলু পিটিকাকণ কৰি লওঁ আৰু তিয়ঁহ সেইবোৰ কাটি লওঁ, তাৰপিছত দেখুৱাম। এয়া মোৰ ফটাফট ভাত বনাই হৈ গ'ল। আৰু মই কাঁহীখনত ধুনীয়াকৈ মানুহজনক বাঢ়ি দিছোঁ আৰু আপোনালোককো দেখুৱাইছোঁ। চাওকচোন এয়া ভাত আৰু লগতে এয়া ৰাজমাহ ধুনীয়াকৈ বনাইছোঁ একদম ফটাফট। আৰু লগতে লাল শাকৰ ভাজি
আৰু এই আলু এটা পিটিকা কৰি দিছিলোঁ সেয়া আৰু লগত দিছোঁ কেইটুকুৰামান তিয়ঁহ আৰু আজি আমি এনেকৈয়ে খাম তাকে আপোনালোকক দেখুৱালোঁ আৰু মই জল্দি কেনেকৈ খানাটোনো বনালোঁ আপোনালোকে দেখিলে আৰু যদি ভাল পালে চাই তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টছ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এইদৰে মোক মৰম সহায় সমৰ্থন কৰি মোক আগবঢ়াই লৈ যোৱাৰ কাৰণে আপোনালোকক বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আশাও কৰিছোঁ আৰু আপোনালোকৰ ওপৰত বিশ্বাসো কৰিছোঁ এইদৰে মোক সহায় সমৰ্থন কৰি মোক আগবঢ়াই লৈ যাব বুলি ধন্যবাদ।